ইয়া দিছিলে পদ্মশ্ৰী সমাজখনৰ হৈ আমি গৈছো আৰু দ্বিতীয় কথা গুৰুজনা মুখা হল মুখত পৰিধান এখন মুখ ঢাকে আৰু এখন মুখ বাহিৰে সেই প্ৰকাশ কৰা মুখখন হল আমাৰ নাটকত মাইথলজি যিটো আমাৰ শাস্ত্ৰীয় নাটক তাত যিবিলাক আপোন মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক যেনে আজি গৰুটো এয়া মুখখন মানুহৰ মুখখন হৈ থকা নাই আৰু সেই মুখখন ঢাকি গৰুটো মুখত পিন্ধি এটা অসু চৰিত্ৰ অথচ মানে ৰূপায়ণ কৰিব লাগিব ভাওনা তাতে ৰূপ দিব লাগিব তাতে ভাৱ দিব লাগিব গতিকে মুখাই হয় চৰিত্ৰটো অসু তো এনেকুৱাবোৰ চৰিত্ৰ আছে জন্তু সেইবিলাকো জন্তু চৰিত্ৰ অভিনয় আছে গতিকে সেয়াও মুখা নাম ধেনুকাসু ৰাসত ওলায় গতিকে এই সমস্ত মুখাই মুখত পিন্ধি অভিনয় কৰে আৰু মুখত পিন্ধাৰ কাৰণে মুখা হল আৰু এয়া হল বনোৱা প্ৰক্ৰিয়া পাঁচটা ভাৱে এটা মুখাকাংক্ষী হয় এইকেইটা আৰম্ভণি আৰু শেষ ৰঙেৰে তাক অভিনয় কৰা যায় গতিকে এইখিনি মুখা আৰু এইখিনি আমি কৰি আছো তো 10 বছৰ বয়সৰ পৰা মুখা শিকিলো আমাৰ নিজৰ পিতৃৰ ওচৰত এখন হাই ছেকেণ্ডেৰী পৰা ৰিটায়াৰ হলো শিক্ষকতা কৰি আৰু নাম হেমচন্দ্ৰ গোস্বামী আৰু 2017 চনত এই মুখাৰ গৱেষণা কৰাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ ডিগ্ৰী দিছিলে সংগীত নাটক একাডেমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি দিয়া 2018 এয়া হল সংগীত নাটক একাডেমি সাংস্কৃতিক বিভাগটো আৰু 2023 অৰ্থাৎ 10 বছৰ তাৰ বছৰ গৃহ বিভাগৰ যোগেদি পদ্মশ্ৰী এয়া দিছিলে পদ্মশ্ৰী আৰু এইটো এলবাম এই পদ্মশ্ৰী সকলক এই বছৰ আৰু ইয়াৰ ভিতৰতে সকলোৰে নিজৰ জীৱন পৰিক্ৰমা লিখা আছে আৰু সেয়াই হল আমাৰ সাবজেক্ট মুখা কোনোবা এজন সাবজেক্ট বেলেগ বেলেগ কোনোবা এজন ডান্স কোনোবা এজন সংগীত ইত্যাদি ইত্যাদি গতিকে এয়া সন্মান শব্দটো কোৱাৰ কথাটো আমাৰ আমি সমাজখনলৈ দিছো এই সমাজখনৰ হৈ আমি গৈছো আৰু দ্বিতীয় কথা গুৰুজনাই যদি চিহ্ন যাত্ৰা নামে নাটকখন যদি আৰম্ভ কৰি প্ৰথম আমাক মুখা নৃত্য গীত বাদ্য নিদিলেহেঁতেন আমি একো নাপাওঁ গতিকে এয়া গুৰু সন্মান গতিকে এয়া এটা পৰিচয় থাকে খালি কোনে কি কাম কৰি আছে আমি পৰিচয়টো বিচাৰো কাৰণ 10 বছৰ বয়সৰ পৰা মুখা লগত জড়িত পৰিচয়টো আমি বিচাৰো কিন্তু সন্মান সমাজখনৰ এইবিলাক বাহিৰত যায় ডান্স আৰ্ট ফৰ্ম এইটো ওডিচি ক্লাছিকেল ডান্স